বন্ধুসকল অফার চলি আছে এইখন নতুন ইয়ামাহা MT-15 ভার্জন 2 মাত্র 40,000 টাকাত আজি আপনি আপনার ঘৰত লৈ যাব পাৰিব তো কেনেকৈ ল'ব লাগিব কত আহিব লাগিব কি কথা ভিডিওটো আপনি একদম সম্পূৰ্ণকৈ চাই থাকক বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল বন্ধুসকল এইখন হল MT-15 আজি আমি এই বাইকখনৰ বিষয়ে আপোনালোকক ফুল ৰিভিউ ডিটেইলছ দিবলৈ চেষ্টা কৰিম বন্ধুসকল প্ৰথমতে আমাক এখন ইয়ামাহা ডিলাৰত ভিজিট কৰিব লাগিব আপোনালোকে মোৰ লগত ভাৰ্চুৱেলি থাকক বন্ধুসকল আমাৰ নিয়াৰেষ্টত থকা এখন ইয়ামাহা ডিলাৰত আপুনি আপোনালোকক ভাৰ্চুৱেলি ভিজিট কৰালো এইখন হল ইয়ামাহা শোৰুম ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ ইয়ামাহাৰ বাইক পাব MT-15 ৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বাইক আছে কিন্তু আজিৰ ভিডিওত আপোনালোকক মই এইখনৰ বিষয়ে জনাম যোনখনৰ বিষয়ে আমি ভিডিওটো আৰম্ভ কৰিছো MT-15 V2 এখন একদম নতুন আহিছে আৰু এটা কথা বন্ধুসকল MT-15 V2 ৰ আপোনালোকে তিনিটা ভাৰ্জনছ পায় আৰু 8 কালাৰ্স মানে 8টা কালাৰ আপোনালোকে এইখনৰ অপচনেল পাব এই সব বন্ধুসকল এইখন হল স্ট্যান্ডার্ড মানে একদম বেস মডেল আৰু বহুতৰ সপোনৰ বাইক MT-15 ব্ল্যাক কালাৰ স্ট্যান্ডার্ড মডেল খনে বহুতে মানে পছন্দ কৰে MotoGP আছে আৰু এখন আছে এইখন ইমান এটা আৰু পছন্দ নকৰে ইয়ং স্টাৰ সকলে MT-15 V2 বৰ্তমান এক শোৰুম প্ৰাইস 1,76,500 মানে এইখিনি হল এই বাহনখনৰ এক শোৰুম প্ৰাইস আৰু বন্ধুসকল ৰেজিষ্ট্ৰেচন যোনখনক আমি RC বুলি কওঁ বাহনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এখন ডকুমেন্টস এইখনৰ দাম হল 19,500 আৰু ইন্স্যুরেন্স 13,000 বন্ধুসকল টোটাল অন রোড প্রাইস আহি গল এপ্রক্সিমেট 2,09,000 যদি আপুনি 40,000 টাকা ডাউন পেমেন্ট দিয়ে আপুনি যদি 2 বছৰৰ EMI কৰিব বিচাৰে মাহত আপোনাৰ ইনস্টলমেন্ট আহিব 8,437 रुपी এপ্রক্সিমেট আৰু যদি আপুনি 3 বছৰ 37টা EMI কৰিব বিচাৰে তেনেহলে আপোনাৰ মাহত কিস্তি আহিব 6,032 रुपी এপ্রক্স মানে এইখিনি আপোনাৰ EMI আহিব যদি আপুনি 3 বছৰৰ কৰে বন্ধুসকল এইখিনি আছিল MT-15 ৰ ফুললি প্ৰাইস লিষ্ট ডিটেইলছ আহক এতিয়া আমি অলপ এইখনৰ বিষয়ে অলপ ইনফৰমেশন লও এইখনত আছে ডিজিটাল ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰ উইথ আপোনালোকে এইখনত পাব ডুৱেল চেনেল ABS 155 সেগমেন্টৰ মানে বেস্ট বাইক হয় MT-15 আৰু এইখনৰ মাইলেজ পাব আপোনালোকে নিয়াৰেষ্ট 47 kmpl পাৰ লিটাৰ তেলত আৰু যুৱ প্ৰজন্মই জানে আৰু এইখনৰ বিষয়ে এইখনৰ মাৰ্কেটত ডিমান্ড কেনেকুৱা যুৱ প্ৰজন্মৰ মানে বৰ্তমান আকৰ্ষণীয় এখন বাইক হল MT-15 V2 আৰু ব্ল্যাক কালাৰখন এনেই বহুত মজা লাগে MT-15 খন কেনেকুৱা লাগিছে কমেন্ট কৰি জনাই দিয়ক আৰু এটা কথা আপোনালোক মই কও বাইক হিচাপত MT-15 ৰ কিন্তু দামটো অলপ বেছি হৈছে মোৰ মতে এইখনৰ দাম 1,80,000 70,000 ৰ ভিতৰত থাকিব লাগিছিল মানে 2,09,000 নিয়াৰেষ্ট 10,000 হ'ব না লাগিছিল অলপ কম থাকিব লাগিছিল কাৰণ বাইক হিচাপত দামটো অলপ বেছি হৈছে আৰু আপোনালোকেও জানে এই কথাটা যে নহক কোম্পানী দাম বঢ়াইছে মাৰ্কেটিং কৰিছে এডভাৰটাইজ কৰিছে এই হিচাপত দামটো অলপ বেছি হৈছে আমাৰ দুখীয়া মানুহবিলাকে মৰি আছে